তো মই ডক্টৰ বিজু প্লাবন বৰা এপলো এক্সেল কেয়াৰ হস্পিটেলৰ শিশু বিশেষজ্ঞ আৰু শিশুৰ কিডনী ৰোগ বিশেষজ্ঞ। আজি ইয়াতে আমি কিডজি ক্ষেত্ৰী আৰু এপলো এক্সেল কেয়াৰ হস্পিটেলৰ আমি সংলগ্ন কৰি পেলাই এই অঞ্চলটোত আমি এটা হেল্থ কেম্প আয়োজন কৰিছোঁ। আমি জানিবলৈ পাই সুখী আৰু এই কিডজি ক্ষেত্ৰীৰ যি দুজন উদ্যোক্তা মৃগ আৰু পঞ্চী, তো মোৰ বন্ধুস্বৰূপ, বহুত আগৰ পৰা আমি তেওঁলোকক জানো। তেওঁলোকৰ যিটো এই উৎসাহ আৰু এই যিটো কাম কৰাৰ যিটো এটা স্পৃহা, আৰু এই সোণাপুৰৰ পৰা ধৰি লওক জাগিৰোডৰ মাজৰ এইখিনি অৱস্থাত শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যিটো এটা পদক্ষেপ ল'লে, সেইটো সঁচাকৈ প্ৰশংসনীয়। এই অঞ্চলখিনিৰ শিশুক আমি যদি প্ৰকৃত এটা গাইডেন্স দিব পাৰোঁ, তেওঁলোকৰ শিক্ষাৰ কাৰণে যদি আমি এটা ভেটি বনাই দিব পাৰোঁ, তেনেহ'লে মই ভাবোঁ যে এই অঞ্চলৰ শিশুখিনি বহুত উপকৃত হ'ব। দ্বিতীয়তে আমি দেখিছোঁ শিশুৰ ৰোগৰ ক্ষেত্ৰত বা শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত আমি যোৱা 4-5 বছৰ ধৰি পেলাই বহুতখিনি চেলেঞ্জৰ সন্মুখীন হৈছোঁ। অকল শিক্ষাৰ দিশতে নহওক, তেওঁলোকৰ মানসিক বিকাশৰ ক্ষেত্ৰত আমি যিখিনি চেলেঞ্জ দেখা পাইছোঁ, ই কিন্তু খুবেই দুখ লগা। আমি আশা কৰিছোঁ যে মৃগ আৰু পঞ্চীয়ে এই অঞ্চলৰ শিশুখিনিক এটা ডাঙৰ গাইডেন্স দিব পাৰিব। আৰু এটা কথা সঁচা, অকল অনুষ্ঠান গঢ়িলেই নহয়, ইয়াতে যদি পিতৃ মাতৃৰ আগ্ৰহ থাকে তেনেহ'লে অনুষ্ঠানটোৱে ধৰি উঠিব। আৰু লগতে এই অঞ্চলৰ যিখিনি বয়োজ্যেষ্ঠ মানুহ বা যিখিনি উদ্যোক্তা হওক বা যিখিনি আমাৰ শুভাকাংক্ষী মানুহ, তেওঁলোক যদি ইয়াৰ লগত সংলগ্ন হৈ উঠে, তেনেহ'লে মই ভাবোঁ এই অনুষ্ঠানটো আগলৈ এটা খুব ভাল অনুষ্ঠান হিচাপে থললৈ উঠিব। মই আশা কৰিম আৰু আমি এই অনুষ্ঠানৰ লগত সদায় যোগাযোগ ৰক্ষা কৰিম, যাতে প্ৰত্যেক মাহত নহ'লেও এটলিষ্ট আমি 3 মাহৰ বা 6 মাহৰ মূৰে মূৰে যদি এই অঞ্চলত আহি পেলাই আমি শিশু ক্ষেত্ৰতে নহওক বা অন্য ৰোগীৰ ক্ষেত্ৰতে যদি আমি আমাৰ চিকিৎসা সেৱা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমি সদায় দৃঢ় প্ৰতিজ্ঞ। আমি চেষ্টা কৰিম যাতে শিক্ষাৰ ক্ষেত্ৰতে নহয়, ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰতো, বিশেষকৈ শিশুৰ চিকিৎসাৰ ক্ষেত্ৰতো আমি আমাৰ ফালৰ পৰা নিজৰ আগ্ৰহ দেখাই থাকিম। আমি এপলো এক্সেল কেয়াৰৰ হিচাপত আমি 24/7 সদায় সতৰ্ক হৈ থাকোঁ আৰু সজাগ হৈ থাকোঁ। আৰু মই এইখিনি আজি ইয়াৰ যোগেদি এটা বস্তু আপোনালোকক এছুৰেঞ্চ দিব পাৰোঁ যে যিকোনো সময়তে যেতিয়া আমাৰ লগত যোগাযোগ কৰিব, আমি চেষ্টা কৰিম যাতে আমাৰ ফালৰ পৰা 100% আমি আমাৰ চিকিৎসা আগবঢ়াব পাৰোঁ। তাৰ কাৰণে আমি সদায় প্ৰতিবদ্ধ এপলো এক্সেল কেয়াৰ। আমি কিডজি আমি হ'ল নতুনকৈ স্থাপন কৰিছোঁ কিডজি এখন ক্ষেত্ৰীত। আৰু যেনেকৈ মানসিক বিকাশৰ লগত শৰীৰৰো বিকাশৰ এটা প্ৰয়োজনীয়তা আছে, তো সেই হিচাপত আমি এপলো এক্সেল কেয়াৰৰ লগত মিলি আজি এটা আমি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছোঁ। তো তাত যাতে শিশুটিৰ যিখিনি আছে, তাৰ লগত এক্সেল কেয়াৰৰ পৰা অহা যিকেইজন ডাক্তৰ, পেডিয়াট্ৰিক যিকেইজন আহিব, তেওঁলোকে শিশুৰ হাইজিনৰ ওপৰত, শিশুৰ মানসিক বিকাশৰ ওপৰতো কিছুমান কথা ক'ব। লগতে ওচৰ চুবুৰীয়া আমাৰ যিখিনি মানুহ আছে, যাতে এক্সেল কেয়াৰলৈকে যোনখিনি তেওঁলোকে যাব নোৱাৰে, তো আমি সেইখিনি ব্যৱস্থা ইয়াত কৰিছোঁ, যাতে পিছলৈ আমি এক্সেল কেয়াৰৰ লগত কথা পাতি ক্ষেত্ৰী কিডজিয়ে প্ৰত্যেক 6 মাহৰ ভিতৰত শিশু আৰু আমাৰ ওচৰৰ পাজৰৰ যিখিনি মানুহ আছে, এজ এ সামাজিক হিচাপে আমি প্ৰত্যেক 6 মাহৰ ভিতৰত এটা হেল্থ কেম্প আয়োজন কৰিম বুলি মনস্থ কৰিছোঁ। তো তাত এপলো এক্সেল কেয়াৰে আমাক বহুতখিনি সহায় কৰিছে আজিৰ ক্ষেত্ৰত, আৰু পিছলৈ এপলো এক্সেল কেয়াৰৰ আৰু কিডজিৰ আমাৰ যিটো প্ৰচেষ্টা, সেইটো যাতে আগবাঢ়ি যায়, তো সেইটো